কি বনাই আছা তুমি? টানকে কোৱা কি বনাই আছা? গছ উঠোৱা ডাম ট্ৰাক এটা। এখন টাক পৰহি দিনা এটাকে আনি দিলে হা। আপোনালোকে বিশ্বাস কৰিবনে, যোৱাকালি ৰাতিপুৱা সি 6টাত শুই উঠিছে। 6টাৰ পৰা এইখনকেই লৈ এই জেগাখিনিতেই যি বহিছে আবেলি 5টালৈকে। 10-11 ঘণ্টা মানে নন ষ্টপ বহি খেলিয়ে আছে। নাজানো তাৰ কঁকাল বিষ হয় নে নহয়। আজি অৱশ্যে অলপমান ইফাল সিফাল কৰিছে আৰু চাওক, তাৰ যে অলপমান গাটো অসুস্থ বুলি কৈছিলোঁ, সিনাই গোটেই মানুহটো অৱস্থা নাইকিয়া হৈ গৈছে। আজি অলপমান সুস্থ হৈছে আৰু এইখনকেই লৈ পেলাই সি খেলিয়ে আছে সেই ৰাতিপুৱাৰ পৰা। কেনেকুৱা লাগিছে খেলি? কম্পিউটাৰটো আনি দিবা। কি? কম্পিউটাৰটো আনি দিবা। তোমাক কম্পিউটাৰ লাগে? কম্পিউটাৰ মানে কিনো? কি কয় কম্পিউটাৰ? হে? কি ওচৰৰ দাদাজনৰ ল'ৰাটোক মানে কম্পিউটাৰ এটা আনি দিলে। তাৰ বয়স প্ৰায় 12-13 মান হ'ব। সি মোক মাজে মাজে সুধি থাকে, অ' মা মোক কম্পিউটাৰ এটা কেতিয়া আনি দিবানো? আজি আকৌ হঠাতে তাৰ মনত পৰিলে। আজিকালিৰ ল'ৰা ছোৱালীবোৰৰ মানে কেতিয়া কি যে সিহঁতে চিন্তা ধান্দা কৰি থাকে। আমি যেতিয়া সৰু হৈ আছিলোঁ, ধূলি মাটি বালি সেইবোৰ লৈ ডাঙৰ হৈছিলোঁ। মোবাইল কম্পিউটাৰৰ কথা ভাবিবই পৰা নাছিলোঁ। এতিয়া চাওকচোন ল'ৰা ছোৱালীবোৰ কিমান এক্টিভ হৈ গ'ল। কোৱা। ধূলি মাটি লাগিছিলোঁ আকৌ। আমাৰ হাতত তেতিয়া মোবাইল নাছিলে, টিভি নাছিলে। তেতিয়া আমি খেলিছিলোঁ, স্কুল গৈছিলোঁ, তেনেকৈয়ে ডাঙৰ হৈছিলোঁ। এতিয়াহে তোমালোকক কম্পিউটাৰ লাগে, মোবাইল চাব লাগে, টিভি চাব লাগে। শুভ আবেলি সকলোলৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি। আজি হৈছে শনিবাৰ। আপোনালোকে আজি লাইভ ভিডিঅ' পাইছে, মানে আজি এতিয়া কৰা ভিডিঅ' এতিয়া আপোনালোকে চাবলৈ পাইছে। এতিয়া এয়া আবেলিৰ বাজিলে 4:30। ল'ৰাটোৱে সেইফালে খেলি আছে, লগতে ময়ো ইটো সিটো কাম কৰি আছিলোঁ। আৰু হঠাতে এটা আপোনালোকৰ লগত মানে ভিডিঅ' শ্বেয়াৰ কৰিবলৈ মন গ'ল। এইটো কাৰণেই মন গ'ল, এই মাত্ৰ মই ফোনটো চাৰ্জত দিয়া হৈ আছিলে হা। ফোনটো হাতত লৈ ইউটিউবটো অন কৰিছোঁ। মানে যিহেতু ইউটিউব ষ্টুডিঅ'টো চাই থকা হয়, আপোনালোকৰ কমেণ্টবোৰ চেক কৰা হয়। এই মাত্ৰ কমেণ্ট চেক কৰোঁতে পালোঁ আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে, মানে কি ক'ম। যদিও আমাৰ ইউটিউবৰ পৰিয়ালটোৰ মানে সদস্যৰ সংখ্যা একেবাৰেই কম, কিন্তু আপোনালোকৰ মনবোৰ সঁচাকৈ বহুত বেছি ভাল। আপোনালোক বহুত বেছি ভাল মানুহ। ইমান ধুনীয়া ধুনীয়া যে কমেণ্ট কৰে বা মৰম, ইমান ধুনীয়া কথা কয়। মানুহজনৰ খবৰ লৈছিলে, তেখেতে ভাল পাইছেনে নাই। তাকে ভাবিলোঁ হঠাতে এটা সৰু ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেখেতে অলপমান ভাল পাইছে। বহুত বেছি যে একেবাৰে সম্পূৰ্ণ সুস্থ হৈ গৈছে তেনেকুৱা নহয়, কিন্তু সিদিনাখনৰ তুলনাত মানে যথেষ্ট ভালে আছে। এয়া মানুহজন গৈছিলে পথাৰলৈ, সেইবোৰ ধৰিব পাৰিছেনে? বেঙেনা ছিঙি আনি পেলাই ইয়াত থৈ গৈছে আৰু অলপমান ছিঙিব গৈছে। অহাকাইলৈ যিহেতু দেওবাৰ হয়, আমাৰ ওচৰে চৰাইবাহীত সাপ্তাহিক বজাৰ আছে, গতিকে বজাৰত লৈ যাব বেঙেনা, ভোল, জলকীয়া, মানে যি যি পাচলি আছে এইবোৰ বেঙেনা ছিঙি আনি পেলাই থৈ গ'ল, আকৌ আনিব গৈছে। আৰু মায়েও মানুহ এগৰাকীৰ লগত লগ লাগি পেলাই জলকীয়া ছিঙি আছে, কাইলৈ যিহেতু বজাৰলৈ নিব। আজি ৰাতিপুৱাৰ পৰা বৰষুণেই পৰি আছিলে। এতিয়া এই মাত্ৰ বতৰটো অলপমান মুকলি কৰিছে। যথেষ্টখিনি কাপোৰ ধোৱা হৈছিলে, কাপোৰবোৰ অলপমান আগতহে মই মেলি দিছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা বৰষুণেই পৰি আছিলে, গতিকে ক'তনো শুকাব, হয়তো বেছি মানে তিতিব, সেই বুলি মেলি দিয়া নাছিলোঁ। কিন্তু এতিয়া অলপমান বতৰটো মুকলি কৰা দেখি পেলাই মেলি দিছোঁ। বতৰটো মুকলি কৰা বুলিও ক'ব নোৱাৰি, অলপমান কম পৰিমাণত মেঘ আছে, কিন্তু হয়তো 5টামান বাজিলৈকে অলপমান এনেকৈয়ে থাকিব বতৰ। সেয়ে কাপোৰখিনি অলপমান মানে পানীখিনি নিগৰক। আৰু দুপৰীয়াৰ খোৱা বোৱা হ'ল, ল'ৰাটোক লৈ পেলাই এনেই অলপমান বিচনাতে আছিলোঁ। যিহেতু হঠাতে আপোনালোকৰ কমেণ্টবোৰ পঢ়িবলৈ পালোঁ, গতিকে আপোনালোকক খবৰটো দিওঁ বুলি ফোনটো লৈ পেলাই ভাবিলোঁ এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ, যে যি আমাৰ ঘৰখনৰ মাজত মহা বতাহ চলি আছিলে, এতিয়া অলপমান মানে ভাল পৰ্যায়লৈ আহিছে বুলি ক'ব পাৰি। ল'ৰাটোৰ অলপমান গাটো সুস্থ হৈছে, লগতে ময়ো সুস্থ হৈ আছোঁ আৰু মানুহজনো অলপমান ভাল পাইছে গাটো। তাকে ভাবিলোঁ আপোনালোকক খবৰটো দি দিওঁ। সঁচাকেই
আপোনালোকৰ কমেণ্টবোৰ পঢ়িলেহে যেন আজিৰ পৃথিৱীখনতো ভাল ভাল যেন মানুহবোৰ আছে সেই কথাটো অনুভৱ হয়। আৰু এয়া ল'ৰাটোৱে সেইফালে খেলিয়ে আছে। মই আপোনালোকক ক'লোঁ নহয়, কালি সেই ৰাতিপুৱা 6:30-7টামান বাজিৰ পৰা যি খেলিছে আবেলি 5টালৈকে। মই বিচনাতেই তাক ব্ৰাছ কৰাই মুখ হাত ধুৱাই দিছোঁ। আবেলি 5টা বাজিতহে মানে উঠি পেলাই তাক চাফ চিকুণ কৰোৱাই দিছোঁ। সি যেতিয়া উঠিছে, এনেই মই ইমান চেষ্টা কৰি আছোঁ গাটো ধুৱাব বলা নাই, সি কোনো কাৰণতেই নুঠে। ইমানেই খেলি ভাল পাইছে। আজিও ৰাতিপুৱাৰ পৰা ভালকৈ এনেকৈ খেলিয়ে আছে। এতিয়া আকৌ মই তাক চাফ চিকুণ কৰোৱাই দিলোঁ। ইমান অকণমানি মোৰ হাতখনৰ সমান। সিদিনা এখেতে বজাৰৰ পৰা লৈ আহিছে। ঘৰত যিহেতু লাগি থাকে, আমাৰ মানে কি হয়, যিহেতু পাচলি কাটিবলৈ দা কটাৰী লাগি থাকে, গতিকে গোটেই কটাৰীবোৰ প্ৰায় পথাৰতেই থাকে। কিবা এটা কাটিবলৈ কটাৰীখন বিচাৰি নেপাওঁ, ইমান গালি দিওঁ মানুহজনক। গতিকে সেইখন কটাৰী সিদিনা বজাৰৰ পৰা লৈ আহিছে যে, তুমি গালি দি থাকা নহয়, এখন লোৱা, তোমাৰ পাকঘৰত আলু কাটা, পিঁয়াজ কাটা, মানে যি পাকঘৰত কাটিবলগীয়া হয় তুমি এখন লৈ পেলাই কাটিবা, কিন্তু কোনো কাৰণতেই নেহেৰুৱাবা, বেলেগকো নিদিবা, তুমিহে এখন ব্যৱহাৰ কৰিবা। চোকাকৈ মানে ধাৰ দিম বুলি লৈছিলে, কিন্তু মই ক'লোঁ যে নালাগে, আলু পিঁয়াজ গুচাবলগীয়া হ'লে ইমানো ধাৰৰ প্ৰয়োজন নাই। আৰু ল'ৰাটোৱে হয়তো হঠাতেই লৈ পেলাই হাত চাত কাটি ল'ব, গতিকে যেনেকৈ আছে তেনেকৈ থাকক। দুপৰীয়া আম কাটিছিলোঁ, অলপমান ধুব লাগিব, সেইখন তেনেকৈ আছে, আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া একেবাৰে সৰু এটা আপোনালোকলৈ ভিডিঅ' আগবঢ়ালোঁ, একেবাৰে লাইভ ভিডিঅ' পাইছে আপোনালোকে। এতিয়াৰ ভিডিঅ' এতিয়াই আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকৰ খবৰ কেনেকুৱা জনাব, লগতে আপোনালোকৰ ফালে বতৰ কেনেকুৱা সেইটোও জনাব, যে আপোনালোকৰ তাত গৰম নে বৰষুণ দিছে নে কি। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো এতিয়া বৰ্তমান চাই আছে সেইটো জনাবলৈ একেবাৰেই নাপাহৰিব। এতিয়া যিহেতু সকলো পৰিৱেশ পৰিস্থিতিবোৰ অলপমান সুস্থ পৰ্যায়লৈ আহিছে, গতিকে চেষ্টা কৰিম আপোনালোকৰ লগত ৰেগুলাৰ ভিডিঅ' আগবঢ়াবলৈ। এটা ভিডিঅ' আছেই, সেইটোকে ভাবিছোঁ এডিট কৰি খুব সোনকালৰ ভিতৰতে আপোনালোকলৈ আগবঢ়াম, লগতে আৰু সুন্দৰ আপোনালোকলৈ ভিডিঅ' বনাই পেলাই আগবঢ়াম। গতিকে আপোনালোকে আশীৰ্বাদ কৰি যাব, আমি যেন সকলো সুস্থ হৈ থাকিব পাৰোঁ, লগতে আপোনালোকৰ লগত ধুনীয়া ভিডিঅ' শ্বেয়াৰ কৰি থাকিব পাৰোঁ। আজিলৈকে আহিছোঁ, আগন্তুক এটা নতুন ভিডিঅ'ত লগ পাম।